নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল এইম অসমলৈ। ৰেলৱে গ্ৰুপ ডি এক্সামৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আমাৰ ৰেলৱে গ্ৰুপ ডি এক্সামৰ ওপৰত এটা কোৰ্ট কেছ চলি আছিলে, সেই কোৰ্ট কেছৰ বৰ্তমান ফাইনেল যি হিয়াৰিং যোৱা আমাৰ 13 তাৰিখে ঘোষণা কৰা হৈছিলে, আৰু সেই কোৰ্ট কেছৰ হিয়াৰিং মতে যোনখিনি আমাৰ ITI আৰু 10 পাছ আছিলে সেইখিনিক এলাউ কৰা হৈছে, গোটেইখিনি একেলগে আপোনালোকে এক্সাম দিব পাৰিব। যিহেতু আগতে ITI-খিনি এলাউ কৰা হৈছিলে গ্ৰুপ ডি এক্সামত, কিন্তু এই ITI-খিনি এলাউ কৰাৰ পিছতো 10 পাছখিনিকো এক্সাম দিবলৈ এলাউ কৰা হৈছিলে। সেইটোৰ ওপৰত এটা কোৰ্ট কেছ চলি আছিলে, আৰু সেই কোৰ্ট কেছটোৰ ওপৰত কোৰ্টৰ ফালৰ পৰা এটা শুনানি আহি গৈছে, গতিকে সকলোৱে এক্সামটো দিব পাৰিব। সেই কোৰ্ট কেছটোৰ ওপৰত লাগি আমাৰ এক্সামটো বহুত পিছ পৰি গৈছিলে। তথাপিতো ৰেলৱে ফালৰ পৰা আমাৰ ডেট ওলাইছিলে 17 তাৰিখৰ পৰা আমাৰ এক্সাম হোৱাৰ কথা আছিলে, কিন্তু এক্সামটো নহ'লে 17 তাৰিখে। আৰু এতিয়া আপোনালোকৰ কাৰণে সেই ডেটটো বৰ্তমান আহি গৈছে, যোনটো আপোনালোকৰ এক্সাম ডেট ঘোষণা কৰা হৈছে গ্ৰুপ ডিৰ। আৰু এই এক্সাম ডেটটো আপোনালোকৰ ষ্টাৰ্টিং হ'ব 27/11/2025, অৰ্থাৎ 27 নৱেম্বৰৰ পৰা আপোনালোকৰ এক্সাম ষ্টাৰ্ট হ'ব, আৰু 16/1/2024 আপোনালোকৰ এক্সাম চলি থাকিব। গতিকে আপোনালোকৰ এইটো এটা ফাইনেল নটিচ হয়, আৰু যোনখিনি আমাৰ কেণ্ডিডেট আছে তেওঁলোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিবলৈ আৰম্ভ কৰি দিয়ক। যদি আপোনালোকে প্ৰিপেৰেশ্যনটো ৰখাই দিছিলে, গতিকে আকৌ ষ্টাৰ্ট কৰক, কাৰণ আমাৰ গ্ৰুপ ডি এক্সামৰ এতিয়া অফিচিয়েল নটিচ হয় এইটো, আৰু এইটো নটিচ মতে আপোনালোকৰ এক্সামটো ষ্টাৰ্ট হ'ব 27/11/2025 পৰা 16/1/2024। গতিকে আপডেটটো আছিলে মানে, গতিকে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। ধন্যবাদ। জয় অসম।